মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। আমাৰ চেনেল আনকমন পুষ্পলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ অৰণ্য যাত্ৰা নামৰ পাঠটিৰ কিছুমান চমু প্ৰশ্নোত্তৰ। সম্ভাৱ্য চমু প্ৰশ্নোত্তৰ। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। পাহিহঁতৰ অৰণ্য যাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী আছিল? পাহিহঁতৰ অৰণ্য যাত্ৰাৰ দলটোত মুঠ 50 গৰাকী ছাত্ৰ-ছাত্ৰী আছিল বা হৈছিল। পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? পলে নিজৰ খোৱা কাঁহী-বাতি ধোৱা, পিন্ধা কাপোৰ জাপি থোৱা, বিচনা ঠিক কৰা আদি কামবোৰ ছোৱালীৰ কাম বুলি পাহিক কৈছিল। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক কি লৈ যাবলৈ মানা কৰিছিল? শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক কেমেৰা, মোবাইল ফোন লৈ যাবলৈ মানা কৰিছিল। কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিৱী বিখ্যাত? কাজিৰঙা অভয়াৰণ্য এটা খৰ্গ থকা গড়ৰ বাবে পৃথিৱী বিখ্যাত। গছ আৰু বহু জীৱই বায়ুত কি গেছ এৰি দিয়ে? গছ আৰু বহু জীৱই বায়ুত অম্লজান গেছ এৰি দিয়ে। অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? ৰঞ্জিত হাজৰিকা ছাৰক। অসমীয়া বিষয়ৰ শিক্ষকজনৰ নাম কি আছিল? তপন বৰুৱা। লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল। মেৰী কাৰ্জন কোন আছিল? মেৰী কাৰ্জন ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী আছিল। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী কোন আছিল? মহীচন্দ্ৰ মিৰি। কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন কোন আছিল? মহীচন্দ্ৰ মিৰি। অনুৰাধা শৰ্মা পূজাৰী কোনখন সাপ্তাহিক কাকতৰ সম্পাদিকা? স্বাধীন। কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে? চাহেবপুৰাৰ বৰষুণ। কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই কথাষাৰৰ বক্তা কোন? কথাষাৰৰ বক্তা ৰঞ্জিত হাজৰিকা ছাৰ। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপিৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডী কাৰ্জনক গড় দেখুৱাইছিল। ছাত্ৰ-ছাত্ৰীসকল, এনেধৰণৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ লৈ মই তোমালোকৰ কাষলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।